প্ৰিয় দৰ্শক, সোণালী নামৰ এগৰাকী আৰক্ষী অধীক্ষক আছিল। এদিন তেওঁ এখন মিটিঙৰ বাবে খৰখেদাকৈ ওলাই গৈছিল। কিছুদূৰ গৈ তেওঁ এডোখৰ নিৰ্জন ঠাই পালেগৈ আৰু সেই ঠাইতেই তেওঁৰ গাড়ীখনৰ এটা চকা ফুটি থাকিল। গাড়ীৰ চকা ফুটাত ড্ৰাইভাৰজনে গাড়ীখন ৰাস্তাৰ কাষতে ৰখাই ডিক্কিটো খুলিলে। ড্ৰাইভাৰজনে ডিক্কিত স্পেয়াৰ টায়াৰটো বিচাৰিছিল যদিও তাত স্পেয়াৰ টায়াৰ নাছিল। তাৰ পিছত ড্ৰাইভাৰজনে SP সোণালীক কথাটো জনালে। এই কথা শুনি SP সোণালী খুব চিন্তিত হৈ পৰিল, কাৰণ যিখন মিটিঙৰ বাবে তেওঁ গৈছিল সেইখন অতি গুৰুত্বপূৰ্ণ মিটিং আছিল আৰু সোনকালে মিটিংখনত তেওঁ উপস্থিত হ'বলগীয়া কথা আছিল। সোণালীয়ে ড্ৰাইভাৰজনক ক'লে যে তুমি সোনকালে ক'ৰবাত গৈ চকাটো ঠিক কৰি আহাগৈ, নহ'লে মোৰ মিটিঙলৈ যাবলৈ দেৰি হৈ যাব। তেতিয়া ড্ৰাইভাৰজনে ক'লে, মেডাম, ওচৰত কোনো গাড়ীৰ গেৰেজ নাই। তেতিয়া সোণালীয়ে ক'লে, তেন্তে তুমি এটা কাম কৰা, মই ইয়াতেই ক'ৰবাত ৰৈ দিম। তুমি চকাটো খুলি লৈ বেলেগ গাড়ীত গৈ চকাটো ঠিক কৰি আনাগৈ। মিটিংখনত উপস্থিত নহ'লে ডাঙৰ কথা হ'ব। তেতিয়া ড্ৰাইভাৰজনে ক'লে, মেডাম, মোৰ ওচৰত এজন মেকানিকৰ ফোন নাম্বাৰ আছে। য'তেই গাড়ী বেয়া হয় তেওঁ তালৈকে গৈ গাড়ী ভাল কৰি থৈ যায়। তেওঁ নিজৰ বাইকত গাড়ী ভাল কৰিবলৈ প্ৰয়োজন হোৱা সকলো সামগ্ৰী লৈ ফুৰে আৰু কোনোবাই ফোন কৰিলেই নিৰ্দিষ্ট স্থানত গৈ গাড়ী ভাল কৰি থৈ আহে। তেতিয়া SP সোণালীয়ে ক'লে, তেন্তে দেৰি কৰিছা কিয়? সোনকালে তেওঁক ফোন কৰি মাতি দিয়া, মোৰ মিটিঙলৈ বহুত দেৰি হৈছে। তাৰপিছত ড্ৰাইভাৰজনে সেই মেকানিকজনক ফোন কৰিলে আৰু লোকেশ্যন পঠিয়াই দিলে। কিছু সময়ৰ পিছতেই লোকেশ্যন মতে সেই মেকানিকজন আহি উপস্থিত হ'ল। গাড়ীখনৰ পিছফালৰ চকা এটা পাংচাৰ হৈছিল। মেকানিকজনে সেই চকাটো খুলিবলৈ ডিক্কিটো খুলি জেকডাল উলিয়াব খোজোতেই গাড়ীৰ ভিতৰত বহি থকা SP সোণালীয়ে মেকানিকজনক দেখা পালে। মেকানিকজনক দেখি সোণালী অবাক হৈ পৰিল আৰু সোণালীৰ দুচকুৰে চকুলো নিগৰি আহিল। তেতিয়ালৈকে মেকানিকজনে সোণালীৰ মুখখন ভালদৰে দেখা নাছিল। ডিক্কিৰ পৰা জেকডাল উলিয়াই আনি মেকানিকজনে চকাটো খুলি ঠিক কৰিলে। তাৰপিছত চকাটো লগাই গাড়ীৰ ভিতৰলৈ চাওঁতেই মেকানিকজনেও সোণালীৰ মুখখন ভালদৰে দেখা পালে। সোণালীক দেখা মাত্ৰকেই মেকানিকজনে চিনি পালে। গাড়ীৰ ভিতৰত সোণালীক দেখি মেকানিকজন আচৰিত হৈ পৰিল। মেকানিকজনে একেথৰে সোণালীৰ ফালে চাই থাকিল। তাৰপিছত ড্ৰাইভাৰজনে মেকানিকজনক সুধিলে, ভাই, চকাটো ঠিক কৰাৰ বাবদ তোমাক কিমান টকা দিব লাগিব? তেতিয়া মেকানিকজনে ক'লে, নাই, মোক কোনো পইচা নালাগে। মেডামক কৈ দিব, ভৱিষ্যতে যদি আমাৰ কিবা অসুবিধা হয় তেতিয়া যাতে তেওঁ আমাক সহায় কৰে। এয়াই মোৰ বাবে যথেষ্ট। আপোনালোক ডাঙৰ মানুহ, আপোনালোকৰ পৰা আমি পইচা ল'ব নোৱাৰোঁ। গাড়ীৰ ভিতৰৰ পৰা সোণালীয়ে সকলো কথা শুনি আছিল। মেকানিকজনৰ কথা শুনি সোণালী গাড়ীৰ পৰা নামি আহিল আৰু ড্ৰাইভাৰজনৰ হাতত এখন লেফাফা দি সোণালীয়ে ক'লে, এই লেফাফাখন মেকানিকজনক দি দিয়ক আৰু তেওঁক কওক যে যদি কেতিয়াবা কিবা দৰকাৰ হয় তেতিয়া তৎক্ষণাত তেওঁ মোক যাতে ফোন কৰে। লেফাফাখনত মোৰ ফোন নাম্বাৰটো দিয়া আছে। যেতিয়াই প্ৰয়োজন হয় তেওঁ মোক ফোন কৰিব পাৰিব। তাৰপিছত ড্ৰাইভাৰজনে মেকানিকজনক SP সোণালীয়ে দিয়া লেফাফাখন দি দিলে আৰু লেফাফাখন লৈ মেকানিকজন ঘৰলৈ গুচি গ'ল। মেকানিকজন সেই স্থানৰ পৰা গুচি যোৱাৰ পিছত SP সোণালীৰ মনটো উদাস হৈ পৰিল। তাৰপিছত উদাস মনে SP সোণালীয়ে মিটিংখনত গৈ উপস্থিত হ'লগৈ। প্ৰিয় দৰ্শক, আচলতে সেই মেকানিকজন কোন আছিল? মেকানিকজনক দেখি এখন জিলাৰ আৰক্ষী অধীক্ষকগৰাকীয়ে কান্দিছিল কিয় আৰু সেই লেফাফাখনৰ ভিতৰত কি আছিল? এই সকলো কথা আপুনি কাহিনীটো সম্পূৰ্ণকৈ শুনিলে গম পাব। আজিৰ কাহিনীটোৱে আপোনাক এটা নতুন শিক্ষা দিব। উত্তৰাখণ্ডৰ উত্তৰ কাশীৰ গড়ৱালৰ ঘটনা এয়া। উত্তৰ কাশীৰ গড়ৱালত এখন গাঁও আছিল। সেই গাঁওখনত এজন ল'ৰা আছিল। তাৰ নাম আছিল গৌৰৱ। গৌৰৱৰ পৰিয়ালত মাক দেউতাক আৰু এজনী ভনীয়েক আছিল। গৌৰৱহঁতৰ সৰু পৰিয়ালটোৱে খুব আনন্দৰে দিন পাৰ কৰি গৈছিল। সময় বাগৰি গ'ল। এবাৰ পৰিয়ালৰ সৈতে গৌৰৱ এখন বিয়ালৈ গৈছিল। সেই বিয়াখনতে গৌৰৱে এজনী ছোৱালীক দেখা পালে। ছোৱালীজনীক প্ৰথমবাৰ দেখোঁতেই গৌৰৱৰ মনত তাইৰ প্ৰতি ভাল পোৱা জাগি উঠিল। ছোৱালীজনীৰ নাম আছিল সোণালী। গৌৰৱক দেখি সোণালীৰো ভাল লাগিছিল। গৌৰৱ আৰু সোণালীয়ে এজনে আনজনলৈ থৰ লাগি চাই থাকিল। তাৰপিছত গৌৰৱে বিয়া ঘৰত খাবলৈ বহিল। তেতিয়া সোণালীয়েও আহি গৌৰৱৰ কাষতে খাবলৈ বহিলহি। খোৱাৰ মাজে মাজে গৌৰৱ আৰু সোণালীয়ে এজনে আনজনৰ পৰিচয় সুধিলে। ইজনে আনজনৰ ঘৰ তথা পৰিয়ালৰ কথা জানিব বিচাৰিলে। চিনাকি হোৱাৰ পিছত গৌৰৱে গম পালে যে সোণালীহঁতৰ পৰিয়াল গৌৰৱহঁতৰ কোনোবা দূৰ সম্পৰ্কীয় আছিল। অৱশ্যে সম্পৰ্ক থাকিলেও তেওঁলোকে বিয়া পাতিব পৰা সম্পৰ্কহে আছিল। ইমান বেছি গধুৰ সম্পৰ্কও নাছিল। তাৰপিছত গৌৰৱ আৰু সোণালীয়ে এজনে আনজনৰ ফোন নাম্বাৰ আদান প্ৰদান কৰিলে। বিয়া শেষ হোৱাৰ পিছত তেওঁলোক ঘৰাঘৰি হ'ল। ঘৰলৈ অহাৰ পিছৰে পৰা গৌৰৱ আৰু সোণালীয়ে ফোনত কথা পতা আৰম্ভ কৰিলে।
কথা পাতি গৌৰৱে গম পালে যে সোণালী বহুত ধনী ঘৰৰ ছোৱালী আৰু গৌৰৱ আছিল এটা মধ্যবিত্ত পৰিয়ালৰ সন্তান। গৌৰৱহঁতৰ আৰ্থিক অৱস্থা সিমান উন্নত নাছিল যদিও সিহঁতৰ ঘৰখন ভালদৰেই চলি আহিছিল। প্ৰতিদিনে গৌৰৱ আৰু সোণালীয়ে ফোনত কথা পাতিছিল আৰু এদিন এজনে আনজনৰ প্ৰেমত পৰিল। সিহঁত দুয়োৰে মাজত গভীৰ ভালপোৱা গঢ়ি উঠিল। এদিন সোণালীয়ে গৌৰৱক ফোন কৰি ক'লে, গৌৰৱ, তুমিও মোক ভাল পোৱা আৰু ময়ো তোমাক ভাল পাওঁ। গতিকে এনেকৈ আৰু কিমান দিন থাকিম? সোনকালে আমাৰ বিয়াখনৰ কথা চিন্তা কৰা। তেতিয়া গৌৰৱে ক'লে, সোণালী, তোমালোক বহুত টকা থকা মানুহ আৰু আমি হৈছো কোনোমতে চলি থকা মানুহ। আমাৰ দৰে ঘৰ এখনৰ লগত তোমাক বিয়া হ'বলৈ জানো তোমাৰ ঘৰৰ মানুহে অনুমতি দিব? গৌৰৱৰ কথা শুনি সোণালীয়ে ক'লে, এইটো তুমি ঠিকেই কৈছা। আমাৰ ঘৰৰ মানুহে আমাৰ সম্পৰ্ক কেতিয়াও স্বীকাৰ নকৰিব, কাৰণ তোমাৰ ঘৰৰ লগত আমাৰ ঘৰখনৰ এটা সম্পৰ্কও আছে। সোণালীৰ কথা শুনি গৌৰৱ কিছু উদাস হৈ পৰিল। তথাপিও সিহঁত দুয়োৱে কথা পাতি গৈছিল। এদিন গৌৰৱে সোণালীক ক'লে, সোণালী, আমাৰ সম্পৰ্কটো যিহেতু তোমাৰ ঘৰৰ মানুহে স্বীকাৰ নকৰিবও পাৰে, গতিকে আমি দুয়ো ক'ৰবালৈ পলাই গৈ বিয়া পাতি লওঁ ব'লা। যিহেতু সোণালীয়েও গৌৰৱক বহুত ভাল পাইছিল, সেইবাবে সোণালীয়ে গৌৰৱৰ কথাটোত সন্মতি দিলে আৰু সিহঁত দুয়োটাই এদিন পলাই গৈ কোৰ্ট মেৰেজ কৰিলে। এই খবৰ পোৱাৰ পিছত সোণালী আৰু গৌৰৱৰ ঘৰৰ মানুহৰ বহুত খং উঠিল। কিন্তু হোৱাটোতো হৈ গ'ল, মান সন্মানৰ কথাও আছে। গতিকে দুয়োটা পৰিয়ালে সিহঁত দুয়োকে বিয়া পাতি দিলে। বিয়াৰ পিছত সোণালী আৰু গৌৰৱে খুব আনন্দৰে দিন পাৰ কৰিবলৈ ল'লে। সোণালী পঢ়া শুনাত চোকা আছিল। তাইৰ পঢ়াত বহুত ৰাপ আছিল। এদিন সোণালীয়ে গৌৰৱক ক'লে, গৌৰৱ, মই আগৰ দৰে পঢ়িব বিচাৰোঁ আৰু মোৰ ডাঙৰ চাকৰি এটা কৰাৰ সপোন আছে। তেতিয়া গৌৰৱে ক'লে, সোণালী, এইটোতো বহুত ভাল কথা, কিন্তু তুমি যদি পঢ়া শুনাত সময় দিয়া তেন্তে এই গৃহস্থী ঘৰখন কোনে চম্ভালিব? তেতিয়া সোণালীয়ে ক'লে, তুমি সেইবোৰ চিন্তা নকৰিবা, পঢ়াৰ সমানে মই ঘৰ গৃহস্থীও ভালদৰে চম্ভালি ল'ম। সোণালীৰ কথাটোত গৌৰৱেও সহযোগ কৰিলে আৰু তাইক পঢ়াৰ ব্যৱস্থা কৰি দিলে। গৌৰৱৰ পৰিয়ালেও সোণালীক পঢ়া শুনাত বাধা দিয়া নাছিল। বোৱাৰীজনীয়ে ঘৰখন চম্ভালাৰ লগতে পঢ়া শুনাও কৰিছে, এই কথাটোক লৈ তেওঁলোকে সুখীহে হৈছিল। লাহে লাহে সময়বোৰ বাগৰি গ'ল। দিন বাগৰাৰ লগে লগে সোণালীয়ে গৌৰৱৰ সৰু সৰু কথাতে ভুল ধৰা আৰম্ভ কৰিলে। গৌৰৱৰ ঘৰখনত থকা সৰু সুৰা অভাৱবোৰৰ কথা কৈ সোণালীয়ে অসন্তুষ্টি প্ৰকাশ কৰিবলৈ ধৰিলে। সোণালীয়ে নিজৰ মাকক ফোন কৰি গৌৰৱহঁতৰ ঘৰখনত পোৱা অভাৱবোৰৰ কথা প্ৰকাশ কৰিলে। জীয়েকক বুজোৱাৰ সলনি মাকে সোণালীক বেয়া পৰামৰ্শ কিছুমানহে আগবঢ়ালে। মাকৰ কথা মতেই সোণালীয়ে গৌৰৱহঁতৰ ঘৰখনত অশান্তি কৰা আৰম্ভ কৰিলে। সৰু সৰু কথাতে সোণালীয়ে গৌৰৱৰ লগত কাজিয়া কৰিবলৈ ল'লে। গৌৰৱ আৰু সোণালীৰ কাজিয়া দিনক দিনে বাঢ়ি যোৱাত এদিন গৌৰৱৰ মাকে সোণালীক ক'লে, বোৱাৰী, তোমাক আমাৰ দৰে দুখীয়া মানুহৰ ঘৰলৈ আমি জানো জোৰ কৰি বিয়া পাতিছিলো? এইটো আমি স্বীকাৰ কৰোঁ যে তুমি বহুত ধনী ঘৰৰ ছোৱালী। তোমালোকৰ ঘৰত সকলো সুখ সুবিধা আছে। তোমালোকৰ ঘৰৰ দৰে আমাৰ ঘৰত সুবিধা নাই। আমাৰ ঘৰত সকলো বস্তুৰ অভাৱ, কিন্তু আমাৰ ঘৰখনৰ অৱস্থাৰ কথা জানিও তুমি বিয়া হৈ আহিছিলা। এতিয়া আমাৰ ঘৰখনত অমুকটো নাই, এইটো সুবিধা নাই বুলি অভিযোগ দিলে নহ'ব নহয়। বিয়া হোৱাৰ পূৰ্বেই এইবোৰ কথা ভাবিব লাগিছিল। শাহুৱেকে এইদৰে কোৱাত সোণালী মনে মনে থাকিল, কিন্তু গৌৰৱৰ লগত সোণালীয়ে খুটুক খাটাককৈ কাজিয়া কৰি থাকিল। এদিন কিবা এটা সৰু কথাকে লৈ সোণালীয়ে গৌৰৱৰ লগত কাজিয়া কৰি মাকৰ ঘৰলৈ গুচি গ'ল। মাকৰ ঘৰলৈ যোৱাৰ পিছত মাকৰ কুবুদ্ধিমতে সোণালীয়ে গৌৰৱৰ লগত বিবাহ বিচ্ছেদৰ কেছ ফাইল কৰিলে। কিছুদিনৰ পিছতেই গৌৰৱ আৰু সোণালীৰ বিবাহ বিচ্ছেদ হ'ল। গৌৰৱ আৰু সোণালীয়ে এতিয়া পুনৰ নিজ নিজ ঘৰত থাকিবলৈ ল'লে। সোণালীয়ে জানি বুজি সংসাৰখন থান বান কৰি পেলোৱাত গৌৰৱ বহুত ভাগি পৰিছিল। ইফালে মাকৰ ঘৰত থাকি সোণালীয়ে পঢ়া শুনা আগবঢ়াই নিছিল। এদিন প্ৰশাসনিক পৰীক্ষাত সোণালী অৱতীৰ্ণ হ'ল আৰু সেই পৰীক্ষাত তাই উত্তীৰ্ণও হ'ল। তাৰ পিছত সোণালীয়ে এখন জিলাৰ আৰক্ষী অধীক্ষক ৰূপে নিযুক্তি পালে। আনফালে বিবাহ বিচ্ছেদ হোৱাৰ পিছত গৌৰৱহঁতৰ ঘৰখনক নানা সমস্যাই আগুৰি ধৰিলে। মাক দেউতাকৰ বেমাৰৰ চিকিৎসাৰ নামত গৌৰৱে মাটি বাৰী সকলো বিক্ৰী কৰি পেলালে। গৌৰৱহঁতৰ ঘৰখন উপাৰ্জনহীন হৈ পৰিল। কাম বিচাৰি বিচাৰি গৌৰৱে হাবাথুৰি খাই ফুৰিছিল। গৌৰৱৰ এজন বন্ধুৰ এটা গাড়ীৰ গেৰেজ আছিল। এদিন গৌৰৱে সেই বন্ধুজনক তাৰ দুখৰ কথাবোৰ প্ৰকাশ কৰিলে। গৌৰৱৰ কথাবোৰ শুনি বন্ধুজনে তাক সকাহ দি ক'লে, তুমি চিন্তা নকৰিবা, কিছুদিন মোৰ লগত থাকি কাম শিকি লোৱা। তাৰপিছত তুমি নিজাকৈ এনেকুৱা এটা গেৰেজ খুলি ল'বা। ইয়াত বহুত লাভ আছে। মই তোমাক সকলো ফালৰ পৰা সহায় কৰিম। তাৰপিছত গৌৰৱে বন্ধুজনৰ গেৰেজতে কাম কৰিবলৈ ল'লে আৰু সেই কাম কৰি পোৱা টকাৰে ঘৰখন কোনোমতে চলাই নিলে। কিছুদিন বন্ধুজনৰ লগত কাম কৰি সকলো কাম শিকি লৈ গৌৰৱে নিজাকৈ কাম কৰিম বুলি থিৰাং কৰিলে।
গৌৰৱে মনতে ভাবিলে এইদৰে বহুতেই গেৰেজ খুলি বহি আছে, গতিকে মই অলপ বেলেগ ধৰণে কামটো আৰম্ভ কৰাটো ভাল হ'ব। মই গেৰেজ নুখোলো, গাড়ী এখন ভাল কৰিবলৈ যিবোৰ সামগ্ৰীৰ প্ৰয়োজন হয় সেইবোৰ কিনি লৈ মই বাইক লৈ ঘূৰি ফুৰিম আৰু যিয়ে যলৈকে মাতে তালৈকে গৈ বেয়া হোৱা গাড়ী ঠিক কৰি আহিম। তাৰ পিছত সি তাৰ বন্ধুজনকো এই কথাটো জনালে আৰু সকলো প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰি বাইকত এটা বক্স ফিটিং কৰি ভৰাই ল'লে। লগতে বাইকখনৰ পিছফালে তাৰ ফোন নাম্বাৰটো লিখি থলে। কিছুদিনৰ পিছৰে পৰা গৌৰৱে কাম পোৱা আৰম্ভ কৰিলে। ফোন কৰি যেতিয়াই তাক কোনোবাই মাতিছিল তেতিয়া সি অলপো দেৰি নকৰি নিৰ্দিষ্ট স্থানত গৈ গাড়ী ভাল কৰি আহিছিল। ক্ৰমান্বয়ে গৌৰৱৰ আৰ্থিক অৱস্থা ভাললৈ আহিল। এদিন গৌৰৱৰ ফোনটো হঠাৎ বাজি উঠিল আৰু তাৰ হোৱাটছআপত এটা লোকেশ্যন পঠিওৱা হ'ল। লোকেশ্যনটো গৌৰৱ থকা ঠাইৰ পৰা 10 কিলোমিটাৰ দূৰত আছিল। লোকেশ্যনত গৈ গৌৰৱক গাড়ীৰ চকা ঠিক কৰিব লাগে বুলি জনোৱা হ'ল। লোকেশ্যন মতেই গৌৰৱ ৰাওনা হ'ল। লোকেশ্যনত গৈ গৌৰৱে দেখিলে যে চাইৰেন লগোৱা এখন গাড়ী ৰাস্তাৰ কাষত ৰখাই থোৱা আছে। সেইখন এছপিৰ গাড়ী আছিল। গৌৰৱ গৈ পোৱাৰ পিছত ড্ৰাইভাৰজনে পাংচাৰ হোৱা চকাটো তাক দেখুৱালে। তাৰ পিছত গৌৰৱে চকাটো খুলিবলৈ ডিক্কিৰ পৰা জেকডাল উলিয়াব খোজোতেই গাড়ীৰ ভিতৰত সোণালীক দেখা পালে। সোণালীক দেখি গৌৰৱ কিছু সময় নীৰৱ হৈ পৰিল। তাৰ পিছত সি জেকডাল উলিয়াই গাড়ীৰ চকাটো ঠিক কৰাত লাগিল। চকাটো ঠিক কৰাৰ পিছত এছপি সোণালীৰ ড্ৰাইভাৰজনে গৌৰৱক ক'লে, আপোনাক কিমান টকা দিব লাগিব? তেতিয়া গৌৰৱে ক'লে, নাই মোক পইচা দিব নালাগে, মেডামক ক'ব যে ভৱিষ্যতে যদি কিবা অসুবিধা হয় তেতিয়া যাতে তেওঁ মোক সহায় কৰে, এয়াই মোৰ বাবে যথেষ্ট। গাড়ীৰ ভিতৰৰ পৰা সোণালীয়ে সকলো কথা শুনি আছিল। তাৰ পিছত গাড়ীৰ পৰা নামি সোণালীয়ে ড্ৰাইভাৰজনৰ হাতত এখন লেফাফা দি ক'লে যে এই লেফাফাখন তেওঁক দিয়ক আৰু তেওঁক কওক যদি কেতিয়াবা কিবা দৰকাৰ হয় তেতিয়া তেওঁ মোক ফোন কৰিলেই হ'ব। লেফাফাখনত মোৰ ফোন নাম্বাৰটো দিয়া আছে, যেতিয়াই প্ৰয়োজন হয় তেওঁ মোক ফোন কৰিব পাৰিব। ড্ৰাইভাৰজনে গৌৰৱৰ হাতত লেফাফাখন দিলে আৰু গৌৰৱ ঘৰলৈ গুচি গ'ল। ঘৰলৈ গৈ গৌৰৱে লেফাফাখন খুলি চাই দেখিলে যে তাৰ ভিতৰত 5,000 টকা আছে আৰু সোণালীৰ ফোন নাম্বাৰটো লিখা আছে। তেতিয়া নিশা হৈছিল। গৌৰৱে ভাবিলে সোণালীক ফোন এটাকে কৰি চাওঁ। এইদৰে ভাবি সি সোণালীলৈ ফোন লগালে। প্ৰথমে এজনে আনজনৰ খবৰ সুধিলে। তাৰ পিছত সোণালীয়ে গৌৰৱক সুধিলে, গৌৰৱ তুমি কিয় মেকানিকৰ কাম কৰিবলগীয়া হৈছে? তেতিয়া গৌৰৱে ক'লে, তুমি যদি সেইবোৰ কথা জানিব বিচাৰা তেন্তে তুমি মোক লগ কৰিব লাগিব। ফোনত এই বিষয়ে মই একো নকওঁ। সোণালীয়ে ক'লে, ঠিক আছে, মই তোমাক সোনকালেই লগ কৰিম। তাৰ পিছত গৌৰৱে সুধিলে, সোণালী তুমি কেনেকৈ এছপি হলা? তোমাক এছপিৰ ৰূপত দেখি মই সঁচাই সুখী হৈছো। তেতিয়া সোণালীয়ে বিবাহ বিচ্ছেদ হোৱাৰ পিছত কিদৰে পঢ়ি শুনি সেই পৰ্যায় পালেগৈ সকলো কথা গৌৰৱক বিৱৰি ক'লে। এইদৰে প্ৰায় 2-3 ঘণ্টামান কথা পাতি ফোনটো লাগি থাকোতেই গৌৰৱ আৰু সোণালীৰ টোপনি গ'ল। পিছদিনা পুৱাই সোণালীয়ে গৌৰৱক ফোন কৰি লগ কৰাৰ কথা ক'লে। তেতিয়া গৌৰৱে ক'লে, তুমি যদি মোক লগ পাব বিচাৰা তেন্তে তুমি মোৰ ঘৰলৈ আহা, চিন্তা নকৰিবা, তোমাক কোনেও একো নকৰে। তেতিয়া সোণালীয়ে ক'লে, গৌৰৱ মই এতিয়া এখন জিলাৰ এছপি, মই এতিয়া যেনেকৈ তেনেকৈ ওলাই যাব নোৱাৰো, তুমি মোৰ পৰিস্থিতিটো বুজি লোৱা। এনেকৈ তোমাৰ ঘৰলৈ গ'লে মানুহে কি উলিয়াব ঠিক নাই, গতিকে তুমি এটা কাম কৰা, তুমি মোৰ অফিচৰ ওচৰলৈ আহা আৰু মোক তোমাৰ বাইকত উঠাই লৈ যোৱাহি। মই মোৰ ড্ৰেছ চেঞ্জ কৰি আঁচলেৰে মুখখন ঢাকি লওঁ, তেতিয়া তুমি যলৈকে নিয়া মই তালৈকে যাব পাৰিম। গৌৰৱে ক'লে, ঠিক আছে, তুমি সাজু হৈ থাকা, মই এতিয়াই গৈ আছো। কথামতেই গৌৰৱে সোণালীৰ ওচৰলৈ গুচি গ'ল আৰু সোণালীক বাইকত উঠাই সি এখন পাৰ্কত সোমাল। পাৰ্কত বহি সিহঁত দুয়োৱে কথা পতা আৰম্ভ কৰিলে। সোণালীয়ে ক'লে, গৌৰৱ এতিয়া কোৱা, তুমি কিয় মেকানিকৰ কাম কৰি আছা? তেতিয়া গৌৰৱে ক'লে, সোণালী তুমি গুচি যোৱাৰ পিছত মোৰ মা দেউতা বহুত অসুস্থ হৈ পৰিছিল। মা দেউতাৰ চিকিৎসাৰ নামতেই মই ঘৰৰ সকলো মাটি বাৰী বিক্ৰী কৰিবলগীয়া হ'ল। দুবেলা দুসাজৰ বাবে আমি হাহাকাৰ কৰিবলগীয়া অৱস্থা হৈছিল। তাৰ পিছত মই বহুত কাম বিচাৰিছিলো, কিন্তু ক'তো কাম নাপালো। অৱশেষত মোৰ বন্ধুজনৰ গেৰেজত কিছুদিন কাম শিকি এই কামটোকে জীৱিকাৰ মাধ্যম ৰূপে বাছি ললো। এতিয়া আমাৰ ঘৰখন ভালদৰেই চলি আছে। তাৰ পিছত গৌৰৱে সুধিলে, সোণালী তুমি চাগে দ্বিতীয় বিবাহত বহিলা, তোমাৰ হাজবেণ্ডৰ ঘৰ ক'ত? তেতিয়া সোণালীয়ে হাঁহি মাৰি ক'লে, নাই, মই আকৌ কিয় দ্বিতীয় বিবাহত বহিম? গৌৰৱে পুনৰ সুধিলে, তেন্তে তোমাৰ শিৰত সেন্দুৰ কিয়? ইয়া কাৰ নামত লৈ আছা? তেতিয়া সোণালীয়ে ক'লে, ইয়া তোমাৰ নামতেই লৈ আছো। আমাৰ বিবাহ বিচ্ছেদ হৈছিল যদিও মই তোমাকেই সদায় মোৰ স্বামী ৰূপে মানি আহিছো। এই কথা শুনি গৌৰৱ বহুত আৱেগিক হৈ পৰিল। গৌৰৱৰ দুচকুৰে চকুলো নিগৰি আহিল। গৌৰৱে পুনৰ সুধিলে, সোণালী তুমি যদি মোক ইমানেই ভাল পাইছিলা তেন্তে তুমি মোৰ লগত এনেকুৱা কিয় কৰিলা? তেতিয়া সোণালীয়ে ক'লে, গৌৰৱ মোক ক্ষমা কৰি দিয়া, মই তোমাৰ লগত বহুত অন্যায় কৰিলো। মোৰ মাৰ কথা শুনাৰ বাবেই আমাৰ সংসাৰখন থানবান হৈ পৰিল। মায়ে মোক যেনেকৈ কৈছিল তেনেকৈয়ে কৰি গৈছিলো।
তোমাক বিচ্ছেদ দিম বুলি মই সপোনতো ভবা নাছিলো। মায়ে জোৰ কৰি আমাৰ বিচ্ছেদ কৰালে। গৌৰৱে ক'লে, বাৰু সেইবোৰ এতিয়া বাদ দিয়া, যি হ'ল ভালেই হ'ল বুলি ধৰি লোৱা। মোক বিচ্ছেদ দিয়াৰ বাবেই তুমি আজি ইমান ডাঙৰ অফিচাৰ হ'ব পাৰিলা। এতিয়া তোমাৰ মোৰ মাজতনো আছে কি? মই এজন সাধাৰণ মেকানিক, আৰু তুমিতো এগৰাকী উচ্চ পদস্থ প্ৰশাসনিক বিষয়া। তুমি মোৰ নামত আৰু সিন্দুৰ নলবা। মই তোমাৰ যোগ্য নহয়। তোমাৰ মোৰ ৰাস্তা এতিয়া সুকীয়া। গৌৰৱৰ কথাবোৰ শুনি সোণালী হতভম্ব হৈ পৰিল। তাই ভাবিছিল গৌৰৱে তাইক ক্ষমা কৰি দিব আৰু আঁকোৱালি ল'ব। কিন্তু গৌৰৱৰ কথাবোৰ শুনাৰ পিছত সোণালীয়ে ভাবিলে যে গৌৰৱে নিশ্চয় দ্বিতীয় বিবাহ কৰাইছে। তাই ৰৈ থাকিব নোৱাৰি গৌৰৱক সুধিলে, গৌৰৱ, তুমি মানে দ্বিতীয় বিবাহ কৰালা? মই ভাবিছিলো তুমি মোক আগৰ দৰেই ভাল পোৱা। কিন্তু তেতিয়া গৌৰৱে ক'লে, সোণালী, তুমি ভুল বুজিছা। ময়ো দ্বিতীয় বিবাহ কৰোৱা নাই। তুমি মোক এৰি যোৱাৰ পৰা মই তেনেকৈয়ে আছো। তোমাকেই মই মোৰ পত্নীৰূপে মানি আহিছো। দ্বিতীয় বিবাহ কৰোৱাৰ মোৰ অলপো ইচ্ছা নাই। ঘৰৰ মানুহে মোক দ্বিতীয় বিবাহ কৰাবলৈ বহুবাৰ জোৰ কৰিছিল, কিন্তু মই ঘৰৰ কথা মানি নললো। গৌৰৱৰ কথা শুনি সোণালীৰ মনটো অলপ শান্ত হ'ল। তাৰ পিছত সোণালীয়ে ক'লে, গৌৰৱ, এঠাইত মোৰ এটা কাম আছে, তুমিও মোৰ লগত তালৈকে ব'লা। এইদৰে কৈ সোণালীয়ে গৌৰৱক ওচৰৰে এটা মন্দিৰলৈ লৈ গ'ল, আৰু সেই মন্দিৰটোতে গৌৰৱ আৰু সোণালীয়ে পুনৰ বিবাহ পাশত আবদ্ধ হ'ল। সোণালীয়ে গৌৰৱক ভৰিত ধৰি ক'লে, গৌৰৱ, মোক তুমি ক্ষমা কৰি দিয়া। ভৱিষ্যতে মই তোমাৰ লগত কেতিয়াও তেনেকুৱা নকৰো। মই আজিৰ পৰা তোমাৰ বাহিৰে কাৰো কথা নুশুনো। তাৰ পিছত গৌৰৱেও সোণালীক আঁকোৱালি ল'লে, কাৰণ যাক সি ভাল পাইছিল তেওঁৰ পৰা আঁতৰি থাকিব সিও বিচৰা নাছিল। ইমান দিনেতো সি অকলেই পাৰ কৰিলে। প্ৰতিটো দিন প্ৰতি নিশা সি সোণালীৰ কথাকেই ভাবি পাৰ কৰিছিল। সেইবাবে পুনৰ সি সোণালীক হেৰুৱাব বিচৰা নাছিল। পুনৰ বিয়া হোৱাৰ পিছত সোণালীয়ে গৌৰৱক ক'লে, গৌৰৱ, আজিৰ পৰা মই ড্ৰাইভাৰ নাৰাখো। মোৰ গাড়ী তুমি চলাব লাগিব। মোৰ লগতে প্ৰতি মুহূৰ্ততে তুমি থাকিব লাগিব। সোণালী আৰু গৌৰৱক পুনৰ লগ হোৱা দেখি গৌৰৱৰ মাক দেউতাক বহুত আনন্দিত হ'ল। সোণালী জিলাখনৰ SP বুলি জানি গৌৰৱৰ মাক দেউতাকে গৌৰৱ অনুভৱ কৰিলে, আৰু সেইদিন ধৰি দুয়োজনে সুখৰ সংসাৰ আগবঢ়াই নিলে। প্ৰিয় দৰ্শক, কাহিনীটোত আজিলৈ ইমানেই। কুবুদ্ধি দি কিদৰে এগৰাকী মাতৃয়ে নিজৰ এই জীয়েকৰ সংসাৰখন থানবান কৰি পেলাইছিল, সেই কথা এই কাহিনীটোৰ পৰা শিকিব পাৰি। আমাৰ সমাজতো নিজৰ জীয়েকৰ সংসাৰ ভঙা মাক আছে বুলি আপুনি ভাবেনে? এই ঘটনাটো সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া কমেণ্টত উল্লেখ কৰিবলৈ নাপাহৰিব। আন এটা নতুন তথা জ্ঞানবৰ্ধক ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আপোনাৰ পৰা বিদায় লৈছো। ধন্যবাদ।